এভৰিৱান, আশা কৰোঁ আপোনালোকৰ ভাল আৰু আপোনালোকে ভালদৰে ষ্টাডি কৰি আছে। মই মানসী, এগৰাকী হাউচৱাইফ, লগতে এস্পিৰেণ্ট হয়। আজি 3 নম্বৰ দিন মোৰ ৰিষ্টাৰ্ট ষ্টাডি জাৰ্ণিটোৰ, যিটো মই ইউটিউবত আপোনালোকৰ লগত মোৰ চেনেলত শ্বেয়াৰ কৰিছোঁ, কৰিম আৰু 3 নম্বৰ দিনৰ যিটো শ্বেডিউল হয় আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আজি মোৰ টু ডু লিষ্টত আছিলে, ফাৰ্ষ্টে মই মেথছৰ কেলকুলেশ্যন, স্কোৱাৰ, কিউব আৰু ফৰ্মুলা, মেনচুৰেশ্যন চেপ্টাৰটোৰ ফৰ্মুলা কিছুমান চাইছিলোঁ, ৰিভাইজ কৰিছিলোঁ। তাৰপিছতে ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ আফ্ৰিকাৰ মেপিং ক্লাছ কৰিছিলোঁ, নোটছ বনাইছিলোঁ, লগতে আগৰ নোটছবিলাক ৰিভাইজ কৰা হৈছিলে। মেথছৰ প্ৰফিট এণ্ড লছ টপিকটোৰ কুৱেশ্যন কৰা হ'ল ক্লাছ কৰি, আৰু CA কৰা হৈছিলে, মে' মাহৰ ৰিভাইজ, লগতে ষ্টেটিক জিকে ৰিভিজন, MCQ ৰিভিজন কৰা হৈছিলে পঢ়ি থোৱা টপিকৰ। ফেষ্টিভেল অফ ইণ্ডিয়া টপিকটোৰ, তাৰপিছতে আছিলে ৰিজনিঙৰ ক্লাছ কৰা হৈছিলে, আজি PYQ ক্লাছ কৰা হৈছিলে ৰিজনিঙৰ। ইমানেই আছিলে আজি টু ডু লিষ্টৰ। অলপ 80% মান এচিভ হৈছে আজি টু ডু লিষ্টৰ। আগলৈ চাওঁ, আগৰ ডে'বিলাকত যাতে 100% কভাৰ কৰিব পাৰোঁ আৰু টাইম মেনেজমেণ্ট কৰিব পাৰোঁ, তাৰ ওপৰত কাম কৰিম। মই যিহেতু আগৰ হৈ যোৱা এক্সামৰ প্ৰিপেৰেশ্যন জাৰ্ণিটোত বহুত মিষ্টেক হৈছিল। সেই জাৰ্ণিটোত মই বহুতখিনি মিষ্টেক কৰিলোঁ, যাৰ কাৰণে মোৰ পজিটিভ ৰিজাল্ট নাপালোঁ। প্ৰথমতে মোৰ ডাঙৰ মিষ্টেক হৈছিল মাল্টিপল চ'ৰ্চ গোটাই লোৱা। মই ক্ৰচিঙো লৈছিলোঁ 2-3 ঠাইত। কোনোবা এজন টিচাৰৰ যদি ভাল লাগে, একেটা ছাবজেক্টৰ এটা টপিকৰ বেলেগ এজন টিচাৰৰ ভাল লাগিলে সেইজনৰ চাইছিলোঁ, বেলেগ এজন টিচাৰৰ ভাল লাগিলে সেইজনৰ চাই পিনে ক্লাছ কৰিছিলোঁ। তেনেকৈ মোৰ টাইমো লষ্ট হৈছিল, লগতে ৰিভিজন কম, ভালদৰে নোট প্ৰিপেয়াৰ কৰা নাছিলোঁ। উইক ছাবজেক্টবিলাকত মই বেছি ইম্পৰ্টেঞ্চ দিয়া নাছিলোঁ, ফ'কাছ কৰা নাছিলোঁ উইক ছাবজেক্টবিলাকৰ উইক এৰিয়াটোত, আৰু মক টেষ্টো কম আছিল। বহুত কাৰণ পালোঁ এক্সাম দি এনালাইচিছ কৰি। চ' এইবাৰ যাতে আকৌ একেই মিষ্টেক নহয়, তাৰ কাৰণে কাম কৰিম। নাজানো কিমান কৰিব পাৰোঁ, কি কৰিব পাৰোঁ, কিন্তু আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আপোনালোকেও ভুল দেখিলে ছাজেশ্যন দিব পাৰে, ছাজেষ্ট কৰিব পাৰে, আৰু আপোনালোকে কেনেদৰে ষ্টাডি কৰিছে, কেনেদৰে প্ৰিপেৰেশ্যন কৰিছে, কমেণ্টত জনাব বুলি আশা কৰিলোঁ। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ইমানেই। এতিয়া যিহেতু মই নাইট ষ্টাডি কৰোঁ, দিনৰ ভাগত তেনেকৈ নপঢ়োৱেই। পঢ়িলে কেতিয়াবা ক্লাছ 1-2 লোৱা হয়, বেছিকৈ মই ৰাতিয়ে পঢ়োঁ। ৰাতি চাৰিওফালে শান্ত হৈ থাকে আৰু হুলস্থুল নাথাকে। দিনত যিহেতু হুলস্থুলেই হৈ থাকে বেছিভাগ, মানুহ আহি থাকে। চ' এতিয়া 2টা বাজিলে, শুবৰো হৈছেগৈ। লাহে লাহে টাইমটো বেছি কৰিব পাৰিম, আৰু আজি 3 নম্বৰ দিন হৈছে, টাইম মেনেজ কৰিব পৰা নাই, অভ্যাস নথকা হৈ গৈছিলে নপঢ়ি। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব। বাই।